এইটো ভিডিওত আলোচনা কৰিম বিজ্ঞান এই পাঠ্যপুথিৰ অন্তৰ্গত যি 16টা চেপ্টাৰ আছে সেই 16টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম তোমালোকৰ যেটো প্ৰি ফাইনাল এক্সাম হ'ব সেই প্ৰি ফাইনাল এক্সামত কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব এইটো ভিডিওত মই তোমালোকক দেখুৱাই দিম হেকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা তোমালোক প্ৰি ফাইনাল এক্সাম দি আহি কবা কমন পৰিছে না নাই এইটো ভিডিওত মই তোমালোকক অধ্যায় 1 ৰ পৰা অধ্যায় 8 এই 8টা অধ্যায়ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম নেক্সট ভিডিওত অধ্যায় 9 ৰ পৰা অধ্যায় 16 এই 8টা অধ্যায়ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম তোমালোক ভালকৈ পঢ়ি যাবা মই যিকেটা কোৱেশ্চন দেখুৱাই দিম এইটো ভিডিওত হেকেটা কোৱেশ্চনৰ ভিতৰত 100% কমন পাই যাবা মই তোমালোকৰ কাৰণে MCQ কোৱেশ্চনৰ এটা PDF বনাইছিলো PDF টু WhatsApp গ্ৰুপত দি দিছিলো তোমালোক চাই লবা হে PDF টুৰ ভিতৰত কি ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে তোমালোক চাই লবা যদি কোনোবাটা ষ্টুডেন্টে PDF টু পোৱা নাই মোক কমেন্ট কৰি কবা মই WhatsApp গ্ৰুপত আকৌ PDF টু দি দিম এইটো ভিডিওত মই চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 8 এই 8টা অধ্যায়ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম নেক্সট ভিডিওত চেপ্টাৰ 9 ৰ পৰা চেপ্টাৰ 16 লৈকে কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম তোমালোক ভালকৈ পঢ়ি যাবা এতিয়া তোমালোক উলিয়াই লোৱা 6 নং পৃষ্ঠা 6 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলি 1 নং কোৱেশ্চন টু মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা 2 নং কোৱেশ্চনৰ 2 আৰু 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট 3 নং কোৱেশ্চনৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 1.4 এটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট কোনোবাটা ষ্টুডেন্টে যদি মোক কয় স্যার কাৰ্যকলাপ 1.4 এটো কাৰ্যকলাপৰ পৰা কেনেকুৱা টাইপ কোৱেশ্চন হ'ব শিকাই দিয়ক মই কাৰ্যকলাপৰ ওপৰত এক্সট্ৰাকৈ ভিডিও বনাই মোৰ YouTube চেনেলত আপলোড কৰি দিছো যদি তোমালোক চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লোৱা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত আৰু প্ৰি ফাইনাল এক্সামত 100% শিওৰ এটা কাৰ্যকলাপ আহিবই তাৰে ভিতৰত এটা মোষ্ট ইম্পৰ্টেন্ট কাৰ্যকলাপ হল কাৰ্যকলাপ 1.4 তোমালোক যদি চোৱা নাই কাৰ্যকলাপৰ ভিডিওটো ডেসক্ৰিপচনত লিংক আছে চাই লবা নেক্সট তোমালোক চাবা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ কেটা চাই লবা ইয়াৰ পৰা MCQ কোৱেশ্চন আহিব তোমালোক চাবা দে তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ 1 2 3 এইকেটা হৈছে তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ তোমালোকক কোৱেশ্চনটো এনেকৈ দিব তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয় বা তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ নহয় এনেকৈ MCQ কোৱেশ্চন আহিব তোমালোক ভালকৈ চাবা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ কেটা নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.6 এটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক কাৰ্যকলাপ 1.8 এটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট প্ৰি ফাইনাল এক্সামৰ কাৰণে মই বাৰে কৈছো যদি তোমালোক কাৰ্যকলাপৰ ভিডিওটো চোৱা নাই মোৰ ডেসক্ৰিপচনত লিংক আছে চাই লবা মোষ্ট ইম্পৰ্টেন্ট দে কাৰ্যকলাপ কেটা নেক্সট চাবা তোমালোক কলা বগা ফটোগ্ৰাফিত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট প্ৰি ফাইনাল এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা কলা বগা ফটোগ্ৰাফিত বিযোজন বিক্ৰিয়া ব্যৱহাৰ কৰা হয় বুজি পালা নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 নং কোৱেশ্চনৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 1.9 এটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 1.10 এটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 1.11 এটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণটো চাবা এটো উদাহৰণ মোষ্ট ইম্পৰ্টেন্ট 100% শিওৰ আহিব তোমালোক চাবা দে ৰেডক্স বিক্ৰিয়াৰ উদাহৰণটো চাবা ভালকৈ নেক্সট চাবা তোমালোক হৈববন আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি ইয়াৰ ওপৰত চমুটুকা লিখা শিকি যাবা মোষ্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 আৰু 3 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেন্ট নেক্সট 3 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট 4 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট 5 নং কোৱেশ্চনৰ A B C D এই চাৰিটা চাবা 100% শিওৰ এটা
ইয়াৰ পৰা আহিব প্ৰি ফাইনেল এক্সামত মই লিখিয়া থৈ দিছো প্ৰি ফাইনেল তোমালোক চাবা দে 5 নং কুৱেশ্যনৰ এ বি সি ডি একেটা ভালকৈ চাবা নেক্সট 7 নং কুৱেশ্যনৰ বি সি ডি নেক্সট 9 10 11 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 14 15 16 একেটা মোস্ট ইম্পৰ্টেন্ট 17 18 19 একেটা কুৱেশ্যন তোমালোক ভালকৈ চাবা ইয়াৰ পৰা 100% কমন পাই যাবা এতিয়া আমি চাম এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে তোমালোক চাবা সূচক কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ চাবা দে দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 2.5 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 21 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এটো সমীকৰণ তোমালোক ভালকৈ শিকি যাবা এটো সমীকৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট এসিড আৰু ক্ষাৰকে পৰস্পৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক কাৰ্যকলাপ 2.7 এটো 100% শিওর আর চান্স আছে প্ৰি ফাইনেল এক্সামত তোমালোক ভালকৈ চাবা নেক্সট চাবা তোমালোক 22 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 1 2 এটোটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 25 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 1 4 5 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা পিএইচ স্কেল কাক বোলে নেক্সট তোমালোক চাবা পিএইচ স্কেলটো তোমালোক ভালকৈ কনসেপ্টটো ক্লিয়াৰ কৰি যাবা পিএইচ স্কেলৰ পৰা এটা এমসিকিউ কুৱেশ্যন আহিব তোমালোক চাবা 7 টু প্ৰশ্নমাক হয় 7 তকৈ কম হলে আম্লিক ধৰ্ম বৃদ্ধি পাব কিন্তু হাইড্ৰোজেন আয়নৰ গাঢ়তা বৃদ্ধি হ'ব বুজি পালা আকৌ 7 তকৈ যদি বেছি হয় ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব কি হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কমিব পিএইচ স্কেলটো তোমালোক ভালকৈ বুজিবা ইয়াৰ পৰা এটা এমসিকিউ কুৱেশ্যন আহিব নেক্সট তোমালোক চাবা এসিড বৰষুণ কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এসিড বৰষুণ কি তোমালোক ভালকৈ চাবা দে নেক্সট তোমালোক চাবা মুখৰ ভিতৰত পিএইচৰ মান কিমান হলে দন্তকৰ সূচনা হয় এটো চাবা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যনটো মানে মুখৰ ভিতৰত যদি পিএইচৰ মান 5.5 তকৈ কম হয় তেনেহলে দন্তকৰ সূচনা হ'ব বুজি পালা নেক্সট চাবা তোমালোক ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ তোমাক কোৱেশ্চন দিব শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম লিখা তেতিয়া লিখিবা তোমালোক ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী দাঁতৰ এনামেলটো হৈছে শৰীৰৰ কঠিনতম পদাৰ্থ বুজি পালা নেক্সট তোমালোক চাবা 28 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পৰুৱাৰ হুং আৰু চুৰাতৰ হুঙত কি এসিড থাকে তোমালোক চাবা এটো টেবুল ইয়াৰ ভিতৰত কি মানে ভিনেগাৰত কি এসিড থাকে কমলা টেঙত কি এসিড থাকে এইবিলাক ভালকৈ চাবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহাৰ চান্স আছে নেক্সট চাবা প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 30 নং পৃষ্ঠাৰ চাবা ব্ৰাইন কি এই পদ্ধতিটো কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট দেই কোৱেশ্চনটো কি কলো ব্ৰাইন কি এই পদ্ধতিটো কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় বুজি পালা নেক্সট তোমালোক চাবা এটো সমীকৰণ লিখা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা বেকিং সোডা কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় বুজি পালা মোস্ট ইম্পৰ্টেন্ট দে প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় বুজি পালা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক মনত কৰিবা প্লাষ্টাৰ অফ পেৰিছৰ দুটা ব্যৱহাৰ উল্লেখ কৰা নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 3 4 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুহলনিৰ চাবা তোমালোক 1 2 3 4 নেক্সট চাবা 6 7 নেক্সট চাবা তোমালোক 8 11 13 14 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে এতিয়া আমি চাম ধাতু আৰু অধাতু এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক মনত কৰিবা
আটাইতকৈ গাত সহনশীল ধাতু দুটাৰ নাম মনত কৰিবা সোণ আৰু ৰূপ ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব নেক্সট আটাইতকৈ নমনীয় ধাতুটোৰ নাম মনত কৰিবা সোণ ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব নেক্সট তোমালোক মনত কৰিবা জুলীয় অধাতুটো হ'ল ইয়াৰ পৰা MCQ কুৱেশ্যন দিব ব্ৰমিন নেক্সট চাবা তোমালোক দাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল এনেকৈ MCQ কুৱেশ্যন আহিব তোমালোক মনত কৰিবা দাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল কি হ'ব আয়োডিন বুজি পালা নেক্সট তোমালোক মনত কৰিবা বহুৰূপ কি দুটা উদাহৰণ দিয়া এনেকৈ কুৱেশ্যন আহিব তোমালোক ভালকৈ পঢ়ি যাবা নেক্সট চাবা প্ৰশ্নলিৰ 1 নং কুৱেশ্যনৰ 1 2 3 4 একেটা চাবা 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা এই দুটা সমীকৰণ চাবা এই দুটা সমীকৰণ মোষ্ট ইম্পৰ্টেণ্ট এইবিলাক ইম্পৰ্টেণ্ট নাই এইবিলাক মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট এইবিলাক প্ৰি ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নাই এই দুটা তোমালোক ভালকৈ চাবা এই সমীকৰণ দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 43 নং পৃষ্ঠাৰ তোমালোক চাবা দেই ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰা ধাতু দুটা হৈছে সোডিয়াম আৰু পটাছিয়াম এটো মনত কৰিবা ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব কম প্ৰবল বেগে বিক্ৰিয়া কৰা ধাতুটোৰ নাম হৈছে কেলছিয়াম তাৰ পিছত তোমালোক মনত কৰিবা মেগনেছিয়ামে কি কৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে এটো মনত কৰিবা নেক্সট এলুমিনিয়াম আইৰন জিংক এইকেইটা ধাতুৱে কি কৰে উতলা পানী বাষ্পৰ লগত বিক্ৰিয়া কৰে lead copper ৰূপ কোন এইকেইটা ধাতুৱে কি কৰে পানীৰ লগত মুঠে বিক্ৰিয়া নকৰে তোমালোকক কুৱেশ্যনটো ইয়াৰ পৰা এনেকৈ দিব মই লিখিয়া থৈ দিছো তোমালোক চাবা তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে বুজি পালা এনেকৈ কুৱেশ্যন দিব তোমালোক এই পাঁচটা মনত কৰিবা দেই ঠাণ্ডা পানীৰ লগত কোন দুটা ধাতুৱে বিক্ৰিয়া কৰে সোডিয়াম আৰু পটাছিয়াম কম প্ৰবল বেগে বিক্ৰিয়া কৰা ধাতুটোৰ নাম কি কেলছিয়াম তাৰ পিছত মেগনেছিয়ামে কাৰ লগত বিক্ৰিয়া কৰে গৰম পানীৰ লগত এলুমিনিয়াম আইৰন জিংক এই তিনিটা ধাতুৱে কাৰ লগত বিক্ৰিয়া কৰে উতলা পানী বাষ্পৰ লগত নেক্সট চাবা lead copper ৰূপ কোন এই চাৰিটা ধাতুৱে কি কৰে পানীৰ লগত মুঠে বিক্ৰিয়া নকৰে ইয়াৰ পৰা এটা MCQ কুৱেশ্যন আহিব তোমালোক ভালকৈ চাবা নেক্সট চাবা তোমালোক নাইট্ৰিক এসিডে কি কৰে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ নোলা তোমালোকক কুৱেশ্যনটো দিব কোনটো এসিড ধাতুৰ লগত বিক্ৰিয়া ঘটিলে হাইড্ৰোজেন গেছ নোলা তোমালোক মনত কৰিবা নাইট্ৰিক এসিড নেক্সট চাবা তোমালোক 45 নং পৃষ্ঠা এটো টেবুলৰ পৰা এটা 100% শিওৰ কুৱেশ্যন আহিবই নাহিলে মোক কমেন্ট কৰি কবা দেই এটো টেবুলৰ পৰা এটা কুৱেশ্যন 100% শিওৰ আহিব তোমালোকক ধাতু কেইটা উলটপালট কৰি দি দিব ঊৰ্ধ্বক্ৰমত নহলে অৰ্ধক্ৰমত সজাব দিব তোমালোক ভালকৈ মনত কৰিবা চাবা দেই পটাছিয়ামটো আটাইতকৈ সক্ৰিয় ধাতু তাতকৈ কম সক্ৰিয় হৈছে সোডিয়াম তাতকৈ কম সক্ৰিয় হৈছে কেলছিয়াম এনেকৈ ধাতুৰ সক্ৰিয়তা এই তালিকাটো সজাইছে তোমালোক ভালকৈ পঢ়ি যাবা এটো টেবুল নেক্সট 46 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 2 নং কুৱেশ্যনৰ 1 2 এই দুটা চাবা নেক্সট 4 5 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা সোডিয়াম ক্লোৰাইডৰ গঠন এটো গঠন আকা শিকিবা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট সোডিয়াম ক্লোৰাইড যৌগটো থকা আয়নসমূহ কি কি এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক মেগনেছিয়াম ক্লোৰাইডৰ গঠনটো আকা শিকিবা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মেগনেছিয়াম ক্লোৰাইডত কেটায়ন আৰু এনায়ন দুটাৰ নাম লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 নং কুৱেশ্যনৰ 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক মাৰ্কিউৰিক অক্সাইড উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণ লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তাপজাৰণ আৰু দগ্ধীকৰণ কি তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত পাৰ্থক্য লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক ধাতুৰ শোধন কি বিদ্যুৎ পৰিশোধন পদ্ধতিটো বৰ্ণনা কৰা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা 2 3 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা কপাৰ আৰু জিংক পিতলত থাকে মানে পিতলত থকা সংকৰ ধাতু দুটা মনত কৰিবা কপাৰ আৰু জিংক তাৰ পিছত তোমালোক মনত কৰিবা ব্ৰঞ্জত কোন দুটা ধাতু থাকে কপাৰ আৰু টিন তাৰ পিছত সন্ডাৰৰ বা সল্ডাৰ বুলি ক lead আৰু টিন থাকে মানে তোমালোকক কেনেকৈ কুৱেশ্যনটো দিব ব্ৰঞ্জত থকা সংকৰ ধাতু দুটাৰ নাম হ'ল তেতিয়া মনত কৰিবা ব্ৰঞ্জত থকা সংকৰ ধাতু দুটা হৈছে কপাৰ আৰু টিন একেটা মনত কৰিবা পিতলত কোন দুটা সংকৰ ধাতু থাকে ব্ৰঞ্জত কোন দুটা সংকৰ ধাতু থাকে সল্ডাৰত কোন দুটা সংকৰ ধাতু থাকে সল্ডাৰ বা সন্ডাৰ বুলি ক তোমালোকে একেটা মনত কৰিবা ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব নেক্সট চাবা 2 3 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা অনুশীলনীৰ 1 2 3 নেক্সট চাবা 4
তাৰ পিছত চাবা তোমালোক 6 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 10 11 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট 12 নং কুৱেশ্যনৰ এ বি চি ডি এই চাৰিটাৰ পৰা এটা 100% চিউৰ ৰাখিবা নাহিলে মোক কমেণ্ট কৰি ক'বা নেক্সট 13 আৰু 16 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে এতিয়া আমি চাম কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোক এটো টেবুল মুখস্থ কৰিবা ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন আহিব এনেকৈ কুৱেশ্যন আহিব এচিডিক এচিডৰ গলনাঙ্ক হ'ল বা উতলাঙ্ক হ'ল এনেকৈ দিব তোমালোক মনত কৰিবা এচিডিক এচিডৰ গলনাঙ্ক হ'ল 290 কেলভিন আৰু উতলাঙ্ক হ'ল 391 কেলভিন বুজি পালা তোমালোক এচিডিক এচিড ক্লোৰোফৰ্ম ইথানল আৰু মিথেন এইকেইটাৰ গলনাঙ্ক আৰু উতলাঙ্ক কিমান হেতু মনত কৰিবা দে ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন আহিব নেক্সট চাবা তোমালোক 61 নং পৃষ্ঠাৰ পৰা চাবা এটো মিথেনৰ ইলেক্ট্ৰন বিন্দুৰ গঠন আকা হিকিবা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক কেটিনেশন কি এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ কি এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা ইথেনৰ ইলেক্ট্ৰন বিন্দুৰ গঠন আকা হিকিবা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক বেঞ্জিনৰ গঠন এটো চিত্ৰ আকা হিকিবা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা কাৰ্যকৰীমূলক কি এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক 68 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলিৰ 2 3 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 4 নং কুৱেশ্যনৰ 1 2 3 4 একেটা চাবা ইয়াৰ পৰা 100% চিউৰ এটা কুৱেশ্যন আহিব নাহিলে মোক কমেণ্ট কৰি ক'বা নেক্সট 5 নং কুৱেশ্যনৰ 1 2 3 একেটা ভালকৈ চাবা নেক্সট তোমালোক চাবা যোগাত্মক বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া কি 100% চিউৰ আহিব যোগাত্মক বিক্ৰিয়া কি উদাহৰণ দিয়া বা এনেকৈ কুৱেশ্যন দিব প্ৰতিস্থাপন বিক্ৰিয়া কি উদাহৰণ দিয়া এই দুটা তোমালোক ভালকৈ পঢ়ি যাবা যোগাত্মক বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া কি নেক্সট প্ৰশ্নলিৰ 1 2 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক সোডিয়ামৰ লগত বিক্ৰিয়া মানে ইথানলৰ লগত সোডিয়াম যদি বিক্ৰিয়া গটোৱা হয় তেনেহলে কি হ'ব এটো কুৱেশ্যন 100% চিউৰ আহিব তোমালোক মনত কৰিবা ইথানলৰ লগত যদি সোডিয়ামৰ বিক্ৰিয়া গটোৱা হয় তেনেহলে সোডিয়াম ইথক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব 100% চিউৰ দে এটো কুৱেশ্যন আহিব তোমালোকৰ প্ৰি ফাইনেল এক্সামত আৰু নেক্সট চাবা অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণত দেখুৱা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন গতি ইথিন উৎপন্ন হয় তাৰ পিছত তোমালোক এইটো সমীকৰণ লিখি দিবা বাৰে বাৰে কৈছো মই বিক্ৰিয়া 1 আৰু বিক্ৰিয়া 2 এই দুটা 100% চিউৰ প্ৰি ফাইনেল এক্সামত আহিব তোমালোক ভালকৈ চাবা নেক্সট চাবা তোমালোক এষ্টাৰি ববন বিক্ৰিয়া কি উদাহৰণ দিয়া এনেকৈ কুৱেশ্যন আহিব তোমালোক ভালকৈ চাবা এষ্টাৰি ববন বিক্ৰিয়া কি আৰু এষ্টাৰি ববনৰ যেটো এটো বিক্ৰিয়া আছে বিক্ৰিয়াটো ভালকৈ চাবা মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক ইথানোইক এসিডে কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লগত কি দৰে বিক্ৰিয়া কৰে এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলি 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা অনুহলনিৰ 1 2 3 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 5 নং কুৱেশ্যনৰ এ সি এই দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট 6 8 নেক্সট চাবা 11 12 13 আৰু 15 একেটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট তোমালোক 80 নং পৃষ্ঠা উলিয়াই লো 80 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ডবাৰেনৰ ট্ৰাইড কেটা মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন আহিব নেক্সট চাবা নিউল্যান্ডৰ অষ্টক সূত্ৰটো লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক মনত কৰিবা নিউল্যান্ডৰ অষ্টক সূত্ৰ যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিছিল তেতিয়া কোনটো মৌল প্ৰথমতে লৈছিল হাইড্ৰোজেন আৰু শেষৰ মৌলটোৰ নাম কি থৰিয়াম আৰু থৰিয়াম কিমান নং মৌল আছিল 56 তম মৌল একেটা মনত কৰিবা এমসিকিউ কুৱেশ্যন আহিব নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 3 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক
মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা বৰ্গ আৰু পৰ্যায় কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ মুখ্য সীমাবদ্ধতাটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক ইয়াৰ পৰা উত্তৰটো লিখিবা মই যিখিনি আন্ডাৰলাইন কৰিছো তোমালোক চাবা এইখিনি লিখিবা পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাযায় এটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল বুজি পালা নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 2 3 4 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক এইখিনি লিখিবা মৌলবোৰৰ ধৰ্ম হিহতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় মই অলপ স্পিডত গৈছো নহলে ভিডিওটো দীঘল হৈ যাব নেক্সট চাবা তোমালোক পাৰমাণৱিক আকাৰ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান এটো মনত কৰিবা 37 pm নেক্সট তোমালোক চাবা ধাতুকল্প বা অৰ্ধ ধাতু কি আৰু ধাতুকল্প বা অৰ্ধ ধাতু কেইটা তোমালোক মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন 100% শিওৰ আহিব তোমালোক ধাতুকল্প কি আৰু ধাতুকল্প কেইটা মনত কৰিবা ট্ৰাই কৰিবা 100% শিওৰ ইয়াৰ পৰা এটা কোৱেশ্চন আহিব নেক্সট চাবা তোমালোক 90 নং পৃষ্ঠা প্ৰশ্নলিৰ 1 3 নং কোৱেশ্চনৰ এ বি সি নেক্সট 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট চাবা অনুশীলনীৰ 1 2 নেক্সট 3 নং কোৱেশ্চনৰ এ সি ডি ই নেক্সট চাবা 5 নং কোৱেশ্চনৰ এ নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক বি নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 6 তাৰ পিছত 7 8 আৰু 10 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 95 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট জৈৱ অনুঘটক আৰু উৎসেচক কাক বোলে এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট দেই জৈৱ অনুঘটক কি ইয়াৰ কাৰ্য উল্লেখ কৰা উৎসেচক কি ইয়াৰ কাৰ্য উল্লেখ কৰা এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা 96 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এটো সমীকৰণ তোমালোক ভালকৈ শিকিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব উলট পালট কৈ দিব তোমালোক চাবা দেই এটো সমীকৰণটো নেক্সট হালুক সংশ্লেষণ কি হালুক সংশ্লেষণত সংগঠিত হোৱা মুখ্য শর্ত কেইটা উল্লেখ কৰা নেকৈ কোৱেশ্চন দিব এই শর্ত কেইটা 1 2 3 এই তিনিটা যিকেইটা শর্ত বা হালুক সংশ্লেষণ প্ৰক্ৰিয়াত সংগঠিত হয় একেটা তোমালোক ভালকৈ পঢ়ি যাবা একেটা আহিব দেই মই বাৰে কৈছো হালুক সংশ্লেষণৰ পৰা এটা কোৱেশ্চন আহিব তোমালোক হালুক সংশ্লেষণৰ যেটো মুখ্য সমীকৰণ এটো মনত কৰিবা হালুক সংশ্লেষণ কি এটো মনত কৰিবা আৰু 1 2 3 একেটা মনত কৰিবা আহিব নেক্সট এটো চিত্ৰ আঁকা শিকিবা পাতৰ প্ৰস্থচ্ছেদৰ যেটো চিত্ৰ এটো চিত্ৰ আঁকা শিকিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক বিলাই কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 3 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 106 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ইয়াৰ পৰা মনত কৰিবা স্তন্যপায়ী প্ৰাণী হৃদযন্ত্ৰ কোঠালি কেইটা 4টা তাৰ পিছত সৰীসৃপ প্ৰাণী হৃদযন্ত্ৰ কোঠালি কেইটা 3টা আৰু মৎস্যজাতীয় প্ৰাণী হৃদযন্ত্ৰ কোঠালি কেইটা 2টা একেটা মনত কৰিবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা হৃদযন্ত্ৰৰ যেটো চিত্ৰ এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক ৰক্তচাপ কি সিস্টেলিক চাপ আৰু ডায়াস্টেলিক চাপ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা সিস্টেলিক চাপৰ মাত্ৰা কিমান ডায়াস্টেলিক চাপৰ মাত্ৰা কিমান এই দুটা মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট হীৰা আৰু দমনিৰ মাজত পাৰ্থক্য লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তেজৰ অনুচক্ৰিকাৰ কাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা পত্ৰমোচন বা বাষ্পমোচন কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 4 5 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট মূত্ৰ উৎপন্ন কেনেকৈ হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক নেফ্ৰনৰ গঠন এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক প্ৰশ্নলিৰ 1 2 3 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা
অনুশীলনীৰ 1 2 3 4 নেক্সট চাবা 6 8 10 11 12 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক একজন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে এটো নিউৰনৰ চিত্ৰ আঁকা শিকিবা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা আমাৰ দেশত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ হয় এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো কি কলো আমাৰ দেশত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ হয় এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰতিক্ৰিয়া কি উদাহৰণ দিয়া এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰাণীৰ প্ৰতিবদনো কিয় সৃষ্টি হৈছে এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা পেহী কোষবোৰে কেনেকৈ আকৃতি সলনি কৰে এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলিৰ 1 3 5 1 3 5 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক মনত কৰিবা অক্সিনে কি কৰে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে নেক্সট চাবা জিবাৰেলিনে কাণ্ডৰ বৃদ্ধিত হোৱাত সহায় কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে আৰু এপসাইচিছ এচিডে কি কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু গছৰ পাত সৰি পৰে মানে এপসাইচিক এচিডে কি কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু এপসাইচিছ এচিডৰ প্ৰভাৱতে কি হয় গছৰ পাত সৰি পৰে তোমালোকৰ ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব পাৰে যে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত তেতিয়া মনত কৰিবা অক্সিন তাৰ পিছত তোমালোকক কোৱেশ্চনটো দিব পাৰে কাণ্ডৰ বৃদ্ধিত দীঘল হোৱাত বা কাণ্ডৰ বৃদ্ধিত হোৱাত সহায় কৰে কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত তেতিয়া মনত কৰিবা জিবাৰেলিন নেক্সট কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম কি তেতিয়া মনত কৰিবা সাইটোকাইনিন নেক্সট চাবা এটো ইম্পৰ্টেন্ট বেছি ইম্পৰ্টেন্ট দেই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থটোৰ নাম কি তেতিয়া মনত কৰিবা এপসাইচিছ এচিড আৰু এটো কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট গছৰ পাত সৰি পৰে কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত এপসাইচিছ এচিড মনত থাকিব তোমালোক মনত কৰিবা অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এপসাইচিছ এচিড একেটাৰ পৰা এটা কুৱেশ্যন 100% শিওৰ আহিব নাহিলে মোক কমেন্ট কৰি কবা দেই প্ৰশ্নলিৰ 1 3 4 5 একেটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক এড্ৰিনালিন হৰমনৰ কাৰ্য উল্লেখ কৰা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক মনত কৰিবা থাইৰয়েড গ্ৰন্থিয়ে কোনটো হৰমন নিঃসৰণ কৰে এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল আমাৰ খাদ্যত আয়োডিনৰ পৰিমাণ হ্ৰাস হ'লে কোনটো ৰোগ হোৱাৰ সম্ভাৱনা আছে গৰল ৰোগ এটো মনত কৰিবা মোষ্ট ইম্পৰ্টেন্ট নেক্সট কৈশোৰ কালত লৰাৰ দেহত টেস্টোস্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰজেন নিঃসৰণ হয় এটো মনত কৰিবা দেই যে কৈশোৰ কালত লৰাৰ দেহত কি আৰু ছোৱালীৰ দেহত কি নিঃসৰণ হয় তেতিয়া মনত কৰিবা কৈশোৰ কালত লৰাৰ দেহত টেস্টোস্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰজেন হৰমন নিঃসৰণ হয় বুজি পালা নেক্সট চাবা তোমালোক অগ্নাশয় গ্ৰন্থিয়ে কোনটো হৰমন নিঃসৰণ কৰে এটো কুৱেশ্যন আহিব তেতিয়া তোমালোক মনত কৰিবা অগ্নাশয় গ্ৰন্থিয়ে ইনসুলিন হৰমন নিঃসৰণ কৰে বুজি পালা নেক্সট চাবা তোমালোক ইয়াৰ পৰা কুৱেশ্যনটো দিবা ফিডবেক পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ হয় তোমালোকক কুৱেশ্যনটো দিব কোনটো পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় তেতিয়া তোমালোক লিখিবা ফিডবেক পদ্ধতিৰ দ্বাৰা বুজি পালা নেক্সট প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 3 5 7 10 12 একেটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা এককোষী জীৱই কোনটো প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে এই কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে এই কুৱেশ্যন এনেকৈ আহিব পাৰে এমিবাই কোনটো প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে তেতিয়া একে আনসাৰ হ'ব এমিবাই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে কিয়নো এমিবা এককোষী জীৱ হয়নে নাই
নেক্সট চাবা মুকুলোদ্গম ইয়াৰ পৰা কোৱেশ্চন আহিব হাইড্ৰাৰ মুকুলোদ্গম প্ৰক্ৰিয়াটো বৰ্ণনা কৰা এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা যৌন প্ৰজননত নেক্সট চাবা তোমালোক 134 নং পৃষ্ঠাৰ এটো চিত্ৰ আঁকা শিকিবা মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট ভ্ৰূণ কেনেকৈ সৃষ্টি হয় এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট এটো চিত্ৰ আঁকা শিকিবা মোষ্ট ইম্পৰ্টেন্ট এটো গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণৰ চিত্ৰ এটো আঁকা শিকিবা মোষ্ট ইম্পৰ্টেন্ট নেক্সট বীজৰ অংকুৰণ কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা যৌৱন কাল বা কন্যা কাল কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মানুহৰ স্ত্ৰী জননতন্ত্ৰৰ চিত্ৰ নেক্সট তোমালোক চাবা অমৰা বা প্লেসেন্টা কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম লিখা এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম হ'ল গনৰিয়া আৰু সিফিলিস নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম লিখা তেতিয়া তোমালোক উত্তৰত লিখিবা ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম হ'ল HIV আৰু AIDS বুজি পালা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 2 আৰু 4 এই তিনিটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 নেক্সট চাবা 4 6 7 8 10 আৰু 11 একেটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট প্ৰি ফাইনাল এক্সামৰ কাৰণে হৈ গল মই তোমালোকক চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 8 নং এই 8টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক কৈ দিলো একেটা কোৱেশ্চন ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা আৰু তোমালোক MCQ কোৱেশ্চনৰ যদি PDF পোৱা নাই মোক কমেন্ট কৰি কবা মই তোমালোকক PDF টো দি দিম হেকেটা পঢ়ি যাবা PDF ৰ ভিতৰত যিকেটা কোৱেশ্চন আছে আৰু তোমালোক কাৰ্যকলাপৰ ভিডিওটো চাই লবা ডেসক্ৰিপচনত লিংক আছে আৰু যদি তোমালোকৰ কোনোবা এটা কোৱেশ্চনৰ উত্তৰ ডাউট থাকে তেনহলে মোক কমেন্ট কৰি কবা মই তোমালোকক এই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত আমি চেপ্টাৰ 9 ৰ পৰা চেপ্টাৰ 16 লৈকে কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও